নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো অসমত এইবাৰ সোয়াইন ফ্লুৰ আতংক অসমত দ্ৰুত গতিতে এইবাৰ সংক্ৰমণ বৃদ্ধি পাইছে সোয়াইন ফ্লু আৰু তাৰ পাছতেই তৎপৰ হৈ পৰিছে অসম চৰকাৰ তৎপৰ হৈ পৰিছে অসমৰ স্বাস্থ্য বিভাগ কেবাটাও প্ৰান্ত ৰাজ্যৰ কেবাটাও প্ৰান্তত সোয়াইন ফ্লুৱে এক প্ৰকাৰৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে সোয়াইন ফ্লুত আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ অহাৰ পাছতেই স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে অসমৰ চিকিৎসালয়সমূহ সাজু কৰি তোলা হৈছে আৰু সোয়াইন ফ্লু এবাৰ প্ৰতিহত কৰিবলৈ সাজু হৈছে অসম চৰকাৰ কেবাটাও নতুন আপডেট এনি টক্সৰ দৰ্শকৰ বাবে সোয়াইন ফ্লু সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত যে অসমত এতিয়া সোয়াইন ফ্লুৰ আতংক এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে সোয়াইন ফ্লুৱে এতিয়া ৰাজ্যত দ্ৰুত গতিত সোয়াইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পাইছে ৰাজ্যৰ কেবাটাও প্ৰান্তৰ পৰা এই খবৰ আহিছে সোয়াইন ফ্লু প্ৰতিহত কৰিবলৈ এতিয়া অসম চৰকাৰ সাজু হৈছে সাজু কৰি তোলা হৈছে অসমৰ চিকিৎসালয়সমূহ এতিয়া সাজু কৰি তোলা হৈছে সোয়াইন ফ্লুৰ আতংক দেখিবলৈ পোৱা গৈছে সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সেই তথ্য আহি পৰিছে আৰু কলিয়াবৰত এবাৰ সোয়াইন ফ্লু সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কিদৰে প্ৰতিহত কৰিব সোয়াইন ফ্লু কিদৰে চিকিৎসালয় সাজু কৰা হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত কেশৱ মহন্তৰ মন্তব্য আছে আগবঢ়াইছে সোয়াইন ফ্লুৰ ক্ষেত্ৰত আমি ডিব্ৰুগড়ত আমাৰ এগৰাকী শিশুৰ ধৰা পৰিছিলে তেওঁক চিকিৎসা কৰাৰ পিছত যেতিয়া মৃত্যু হৈছিল তেতিয়া আমি গোটেইখিনি টেষ্ট কৰাৰ পিছত গম পালোঁ যে তেওঁক সোয়াইন ফ্লুৱে পাইছিলে সোয়াইন ফ্লু বুলিলে আমি সাধাৰণতে যিটো H1N1 আৰু H3N2 ভাইৰাছ এইকেইটা মিলি ইয়াক কেতিয়াবা আমি দেখোঁ চৰাই গাত বা পশুৰ গাতো হয় আৰু মানুহৰ গাতো হয় সেইকাৰণে ইয়াক আমি সোয়াইন ফ্লু বুলিয়ে কোৱা হয় আৰু এই ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা যিখিনি ল'ব লগা হৈছে লৈ আছোঁ তাৰ আনুষংগিক যিখিনি ঠাই তাত আমি গোটেইখিনি টেষ্ট কৰাইছোঁ আৰু আমি বিশেষকৈ মেডিকেল কলেজবিলাকত মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টক বিশেষভাৱে দায়িত্ব দিছোঁ এইটো তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিবৰ বাবে এই ক্ষেত্ৰত আমি বৰ বেছি ইয়াৰ প্ৰসাৰ দেখা নাই এতিয়ালৈকে আৰু যিখিনি চৰকাৰৰ তৰফৰ পৰা আগতীয়া ব্যৱস্থা ল'ব লাগে সেইখিনি সকলোখিনি সোয়াইন ফ্লুৰ ক্ষেত্ৰত আমি ডিব্ৰুগড়ত আমাৰ এগৰাকী শিশুৰ ধৰা পৰিছিলে তেওঁক চিকিৎসা কৰাৰ পিছত যেতিয়া মৃত্যু হৈছিল তেতিয়া আমি গোটেইখিনি টেষ্ট কৰাৰ পিছত গম পালোঁ যে তেওঁক সোয়াইন ফ্লুৱে পাইছিলে সোয়াইন ফ্লু বুলিলে আমি সাধাৰণতে যিটো H1N1 আৰু H3N2 ভাইৰাছ এইকেইটা মিলি ইয়াক কেতিয়াবা আমি দেখোঁ চৰাই গাত বা পশুৰ গাতো হয় আৰু মানুহৰ গাতো হয় সেইকাৰণে ইয়াক আমি সোয়াইন ফ্লু বুলিয়ে কোৱা হয় আৰু এই ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা যিখিনি ল'ব লগা হৈছে লৈ আছোঁ তাৰ আনুষংগিক যিখিনি ঠাই তাত আমি গোটেইখিনি টেষ্ট কৰাইছোঁ আৰু আমি বিশেষকৈ মেডিকেল কলেজবিলাকত মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টক বিশেষভাৱে দায়িত্ব দিছোঁ এইটো তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিবৰ বাবে এই ক্ষেত্ৰত আমি বৰ বেছি ইয়াৰ প্ৰসাৰ দেখা নাই এতিয়ালৈকে আৰু যিখিনি চৰকাৰৰ তৰফৰ পৰা আগতীয়া ব্যৱস্থা ল'ব লাগে সেইখিনি সকলোখিনি এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।